শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া পরিষদ জিন্দাবাদ জাতীয় পরিষদ সুখী হৈছো যে আজি দৰং ওদালগুৰি সমষ্টি ইয়াত স্থানীয় বিধায়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছফিউৰ ৰহমান সভাপতি গুৱাহাটী জিলা কমিটি গৰিয়া পৰিষদৰ বিষয়ববীয়াসকল আৰু কি শ্ৰদ্ধা কাটিছে তাৰ অৰ্থ এইটো বুজাইছে যে গৰিয়াসকল আজি ভাৰতীয় আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ গৰিয়াসকল আজি উৎফুল্লিত আনন্দিত হৈছে এটাই কাৰণ এয়া হ'ল আমাৰ সাংসদ জিকিছে আজি কাৰণ এইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতি যিটো আমাৰ গৰিয়াসকলৰ যিটো আস্থা বিশ্বাস কাৰণ এইজন মাননীয় মুখ্যমন্ত্ৰীয়ে কি কৰিছিল যে আমাৰ গৰিয়াসকলৰ কাৰণে সুকীয়া জৰীপ ব্যৱস্থা কৰিছে আৰ্থসামাজিক জৰীপ ইতিমধ্যে কমিশ্যন গঠন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লৈছে ইতিমধ্যে গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিলে গতিকে গৰিয়াসকলে আজি বিজয় উৎসৱ পালন কৰাৰ মূল কাৰণটো হৈছে যে গৰিয়াসকলৰ যিটো জনগোষ্ঠীৰ পৰিচয় এইখন চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে বিগত কংগ্ৰেছ চৰকাৰৰ প্ৰায় ৭০ বছৰ ধৰি গৰিয়াসকলৰ প্ৰতি কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা বা এই জনগোষ্ঠীটো ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক হওক সামাজিক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অৱদান বা অৰিহণা নাই কিন্তু এইখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে গৰিয়াসকলৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আজি গৰিয়াসকলৰ মানে উৎসাহ উদ্দীপনা হৈছে যে আমাৰ সাংসদ আজি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াক জিকাই আজি বৃহৎভাৱে আমি এটা দাবী কৰিব পাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত